ৰাইজ আগতে লৰাই পঢ়া শুনা পাছ কৰে মানে একাই পঢ়ি কি কৰিবি পঢ়ি লাভ নাই দালালত টকাৰে তেতিয়া চাকৰি পাবি আজিকালি কোনবা এইবোৰ কথা কয় নেকি 1.5 লাখ লৰা ছোৱালীক মই চৰকাৰী চাকৰি দিলো যদি 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন আৰু যদি আমাৰ কৰ্মীবিলাকক টকা তুলিব লগাই দিলো হেতেন হিহঁতৰ ঘৰবিলাকো পকি হৈ গ'লহেতেন কিন্তু আজি অসমত চাকৰিৰ নামত কোনো বাপৰ বেটাই কাৰো পৰা 1 টকাও খাব নোৱাৰে আজি আমি নিয়ম বনাই দিছো যদি বিজেপি নাহিলেহেতেন কোনোবাই সপোনতো কল্পনা কৰিব পাৰিলেহেতেন নেকি যে এপিএছ এচিএছৰ চাকৰিও ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰাই পাব পাৰে এই কথা কোনোবাই চিন্তা কৰিব পাৰিলেহেতেন নেকি আজি কোনে চাকৰি পাইছে ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা খেতিয়কৰ লৰা আজি অসমত সকলোৱে জানি পাইছে বুজি পাইছে যে মোৰ লৰাটোক যদি মই ভালকৈ পঢ়া শুনা কৰাও কৰবাত নহয় কৰবাত চাকৰি এটা পাব আৰু যোনে চাকৰি নাপায় তাৰ কাৰণে আমি আৰু আঁচনি আনিছো যে 2 লাখ টকা চৰকাৰে দিব একো বন্ধকত দিব নালাগে মৰ্টগেজ দিব নালাগে 2 লাখকৈ টকা আমি লৰাজনক দিম হি ব্যৱসায় কৰক উদ্যোগ কৰক 2 লাখৰ ওপৰত বেংকত লোন লব 2 লাখ টকালৈকে চৰকাৰে ডাইৰেক্টলি লৰাজনক সহায় কৰিব এতিয়া ইন্টাৰভিউ চলি আছে প্ৰত্যেক বছৰত প্ৰত্যেক সমষ্টিৰ 1000 লৰাকৈ আমি দি গৈ থাকিম আগত কোনবাই চিন্তা কৰিছিল লুঙ্গি ধুতি খুটা কম্বল আঠুৱা বাস লাখপতি বাইদেউ টকা কাক লাগিব মাই কাক লাগিব হাত দাং ঠিক আছে কংগ্ৰেছৰ দিনা